হাই, আজি মই তোমালোকৰ ওচৰত দেখুৱাব বিচাৰিছোঁ মোৰ জোৱায়ে এখন শাড়ী দিছে। চোৱা, এইটো শাড়ী দিছে। কেনেকুৱা লাগিছে ক'বা দেই। শাড়ীটো ভাল লাগিছে নে নাই? সিহঁতে দি মনটো বেয়া হৈ গৈছে, মোৰ পচন্দ হৈছে নে নাই। আৰু মোৰ এতিয়া আৰু পচন্দ আৰু অপচন্দ এটা পিন্ধিব পাৰিলে হ'ল। মই ফেড আপ হৈ গৈছোঁ, সাজিব মন নাযায়। আৰু ছোৱালীয়ে এইটো দিছে, এইটো মোৰ বহুত ভাল লাগিছে। মই এনেকুৱা মালা চালা পিন্ধি ভাল পাওঁ। মোৰ শাড়ী চাড়ী নালাগে। মোৰ ওচৰত বহি দুষাৰ কথা পাতিলেই বালে হৈ গ'ল। ভাল ভাল কথা দুষাৰ পাতিলেই হৈ গ'ল। আজি নাতিটো গ'লগৈ, মনটো বৰ বেয়া লাগিছে। তাকে ভাবিছোঁ ভিডিঅ'খন কৰোঁ বুলি। আকৌ এইফালে জুবিন দাৰ মানে শ্ৰদ্ধাঞ্জলি হৈ আছে। যাব পৰা নাই, লগৰীয়া এটা থাকিলে গ'লোহেঁতেন। পূজা বুলি মনটো ভাল নালাগে। ইমান এজন মহান ব্যক্তিক কেনেকৈ কি হ'ল একোৱে গম নাপালোঁ। যাৰ হাজবেণ্ড যায় সি বুজি পায় এইটো কেনেকুৱা লাগিছে গৰিমাৰ বৌ। মই বুজি পাওঁ, মোৰ নিজৰে চকু পানী ওলাই গৈছে। চিন্তা কৰক, পুৰা বিশ্ববাসীৰে চকু পানী ওলাইছে। জুবিন দাই কৈ গ'ল যে অসমটো কি, পুৰা বিশ্বক কৈ গ'ল অসমটো কি। বুজিছে? মানে যিবোৰ ভাল মানুহ, মহান ব্যক্তি, যাৰ মন বহুত ভাল আৰু ইমান চিধা চাধা মানুহ, মানে এনেকুৱা মনৰ মানুহ হ'ব আমি নোৱাৰিম। আমাৰ মন ইমান চিধা চাধা নহয়। তেওঁৰ মন যিমান চিধা, তেওঁৰ কথা যিমানেই কম সিমানেই কম হ'ব। সঁচাই দে। কি হৈছে, মোৰো চকু পানী ওলাই গৈছে। মোৰ হাজবেণ্ডৰ কথাও মনত পৰিছে। তেওঁ চিধা মানুহ আছে। চিধাটো আপুনি গালি পাৰি যাওক, একো নকয়। এনেকুৱা চিধা মানুহক মানুহে ঠগাই বেছি। বুজিছে? চিধা মানুহক ঠগাই বেছি। নাজানো কি হৈছে নহৈছে, ক্ষতখিনি ওলাই যাব লাগে। এইটোতো বয়স নাছিল তেওঁৰ যোৱাৰ। তেওঁ যিখিনি কৰি গ'ল, বিশ্বত নাম কৰি গ'ল। তেওঁ বহুত ডাঙৰ নাম কৰি গ'ল। তেওঁ কৈ গ'ল যে পইচা পাতি যিমানেই টকা থাকক একো নহয়, তেওঁ যিখিনি নাম মানে কামাই গ'ল সেইখিনি নিচিনা কোনেও কৰিব নোৱাৰে। ইমান মানুহ হৈছে। তেওঁক কিমান মৰম ভাৱ আছে চবৰে, সেইটো চিন্তা কৰকচোন। পূজাটো পূজা লগা নাই। য'তেই যাওঁ ত'তেই জুবিনদাৰ গান বাজি আছে নহয়, আৰু বুকুখন একদম ধবধবাই উঠে। ফূৰ্তি বুলি লগা নাই, হাঁহিব মন নাযায়, এতিয়াও মন নাযায়। কি হ'ল নহ'ল, আমিতো তেওঁৰ যোৰহাটৰ ল'ৰা বুলিয়ে ভাবোঁ। সকলো সময়তে তেওঁৰ গানবিলাক চাবচোন, শুনিবচোন, মানে কিবা এটা মানে মনত লাগি যায়। তেওঁ যেন গানতে কৈ গৈছে কথাবোৰ। বহুত বেয়া লাগে। ঠিক আছে, ভিডিঅ'টো বেছি নবঢ়াওঁ। মোৰ ল'ৰাই এইটো দিছে ঘড়ী মোক। আগতে এটা দিছিলে, তাৰপিছতে এইটো এটা দিছে ঘড়ী। এবাৰ পূজাত শাড়ী দিব কৈছে, মোক কৈছোঁ মোৰ শাড়ী নালাগে, মোৰ বাড়ী লাগে। মোৰ মানে ঘৰটো বেছি ভাল নহয় যে, পুৰণা যে, বনাই চনাই দিবি বুলি কৈছোঁ।
এতিয়া কেতিয়া বনাব পাৰে নাজানো, ক'ব নোৱাৰোঁ কেতিয়া বনাব পাৰে। ঠিক আছে, ৰাখিছোঁ। বাই বাই, ভালে থাকিবা, সুখে থাকিবা। জুবিন দা, তোমাক এতিয়া ইয়াৰ পৰাই সেৱা এটা কৰিছোঁ, তুমি য'তেই থাকা ভালকৈ থাকা আৰু অসমবাসী মানুহক আশীৰ্বাদ দি যাবা। চবেই যাতে আমি তোমাৰ নিচিনা হ'ব পাৰোঁ, চেষ্টা কৰিব পাৰোঁ হ'বলৈ। তোমাৰ নিচিনা চেষ্টা কৰি, গানতো নোৱাৰিম, মনত চাওঁ চেষ্টা কৰি পাৰোঁ নেকি। তেওঁ শিকাই থৈ গ'ল মনবোৰ কেনেকুৱা হ'ব লাগে, সঁচাই পূৰা শিকাই থৈ গ'ল আমাক। তেওঁ বহুত শিক্ষা দি গ'ল আমাক। অলপ ভালকৈ চবে মন কৰিবা, বহুত শিক্ষা দি গ'ল আমাক, কেনেকৈ থাকিব লাগে, কেনেকৈ চলিব লাগে, মনটো কেনেকুৱা হ'ব লাগে। ঠিক আছে, ৰাখিছোঁ, বাই।